আসসালামু আলাইকুম। মই এতিয়া আৰম্ভ কৰিম অসমীয়া বাক্য কেনেকৈ ইংৰাজীত বনোৱা হয় চাই লওক। একেবাৰে সহজ, অলপ সময় নষ্ট কৰিব লাগিব। চোৱা, মই ভাত খাওঁ। চোৱা, মোৰ ইংৰাজী হ'ল আই, আৰু হ'ল ভাত। ইয়াত ভাতৰ ইংৰাজী হ'ল ৰাইচ। খাওঁ, মই ভাত খাওঁ, কি হ'ব? আই ইট। এইটো গ'ল থাকিল কি? ভাত। আই ইট ৰাইচ। এতিয়া চোৱা, ইয়াক কোৱা হয় ছাবজেক্ট প্লাছ ভাৰ প্লাছ আদাৰ্ছ বা অবজেক্ট দিয়া। অবজেক্ট চোৱা, এইখিনি হ'ল ছাবজেক্ট আৰু এইখিনি কোৱা হয় কৰ্তা প্লাছ ক্ৰিয়া প্লাছ কৰ্ম। মই আই ছাবজেক্ট, ইয়াক কোৱা হয় কৰ্তা। খাওঁ ইট, ইয়াক কোৱা হয় ভাত, অসমীয়াত কোৱা হয় ক্ৰিয়া। ৰাইচ মানে ভাত, অসমীয়াত কোৱা হয় কৰ্ম। আশা কৰিছোঁ বুজি পাইছে। এনেকুৱা ভিডিঅ' পোৱাৰ কাৰণে পেজটো ফ'ল' কৰি ৰাখিব। ধন্যবাদ।